আজি ওলালোঁ কাজ খাবলৈ বুলি। জনাসকলৰ বাবে কথা নাই বাৰু, কিন্তু নজনাসকলে ভাবিব কাজনো কি, হয়নে? কাজ হ'ল অসমৰ অতিকৈ পুৰণি জাতি মৰাণসকলে আয়োজন কৰা মৃতকৰ সকাম। এই সকামৰ পৰম্পৰা তিনিচুকীয়া জিলাৰ মৰাণ জাতি বসবাস কৰা গাঁওসমূহত দেখিবলৈ পোৱা যায়। এয়া আমি গৈ পালোঁ বলিন চেতিয়াৰ ঘৰ। শুনিছেই চাগে বলিন চেতিয়া যিহেতু শদিয়াৰ বিধায়ক। এয়া যে আপোনালোকে দেখিবলৈ পাইছে তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত বনৰক্ষী বিভাগৰ কাৰ্যালয়। এনেকৈ আমি গৈ পালোঁ মাকুম টাউন। মাকুম টাউনৰ এই তিনিআলিটোৰ যিফালে আমি গৈ আছোঁ তাৰ সোঁফালে যদি আমি যাওঁ তেতিয়া পাওঁ আমি ডুমডুমা, ঢলা শদিয়া দলং আৰু কাকপথাৰ। ভাবিলোঁ আমি উঠি অহা বাহনকেইখনৰো পেট পূজা কৰাই লওঁ। এতিয়া আহোঁতে আন্ধাৰে হ'ল বাৰু, আমি পালোহি কাজপতা ঠাইখন। ঠাইখনৰ নাম হ'ল বেতনী। কাজনো কেনেকৈ পাতে আপোনালোককো অলপ দৃশ্য তাৰে দেখুৱাই। এই যে আপোনালোকে চাৰিওফালে মানুহবোৰ দেখিছে, এই মানুহবোৰ যিজন মানুহৰ মৃত্যু হ'ল তেওঁলোকৰ পৰিয়ালৰ মানুহ। যিহেতু খুৰীদেউহঁতে আগতীয়াকৈ গৈ ভাত বনাই আছিল, আমি ভাবিলোঁ ভাত নোহোৱালৈকে আমিও ফটো উঠিলোঁ। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। আকৌ লগ পাম অন্য